নমস্কাৰ। আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া ইণ্টাৰভিউ হয়, ৰিটেনেই হওক বা অৰেল হওক, সেই ইণ্টাৰভিউসমূহত যি অসৎ উপায় অৱলম্বন কৰা দেখা যায়, সেই অসৎ উপায় প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে এক কঠোৰ আইন আনিছে, যোনটো আইনৰ নাম হৈছে অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024। আৰু এই আইনৰ যোগেদি নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাযোগ্যজনৰ নিশ্চিত নিয়োগৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। আৰু ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম তেখেতে উল্লেখ কৰিছে যে আজি অসম এনে এখন ৰাজ্য য'ত প্ৰতিগৰাকী কৰ্মচাৰীয়ে শিৰ উচ্চ কৰি ক'ব পাৰে যে তেওঁ মেধাৰ ভিত্তিত নিৰ্বাচিত হৈছে। শিক্ষা দীক্ষা আৰু আৰ্জিত গুণৰ বাদে আন কোনেও চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত তেখেতক সহায় কৰা নাই। এই 2024 চনৰ আইনটিৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতি, প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ কৰাই এই আইনৰ উদ্দেশ্য। কি কাৰ্য কৰিলে এই আইন উলংঘা কৰা হোৱা বুলি ধৰিব, সেই কথাও ইয়াত উল্লেখ কৰিছে। অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত OMR হস্তগত কৰা, প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্য আদান প্ৰদান কৰা, লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজ কৰ্তব্য ব্যতিৰেকে আন কোনো ক্ষেত্ৰতে পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা, পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশকৰণ, নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষা কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ, লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলকভাৱে অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ। এইকেইটা কাৰ্য কৰিলে আইন উলংঘা হোৱা বুলি গণ্য কৰা হ'ব। আৰু এই আইন উলংঘা কৰিলে যি শাস্তি, সেই শাস্তি বিচাৰযোগ্য, জামিনবিহীন অৰ্থাৎ নন বেইলেবল হয়, আপুনি জামিন নাপাব আৰু অমীমাংসীয় অৰ্থাৎ আপুনি আপোচ বুজাবুজি কৰিব নোৱাৰিব। আৰু শাস্তিৰ বিধান পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত, পৰীক্ষকৰ ক্ষেত্ৰত আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰত বেলেগ বেলেগকৈ দিছে। পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীৰ 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব আৰু ন্যূনতম 1 লাখ টকা জৰিমনা অৰ্থাৎ মিনিমাম 1 লাখ টকা, তাতকৈ ওপৰতো হ'ব পাৰে, কিন্তু অতি কমেও 1 লাখ টকা জৰিমনা আৰু 3 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। আৰু জৰিমনা আদায় দিব যদি নোৱাৰে তেতিয়াহ'লে অতিৰিক্ত 9 মাহ কাৰাদণ্ড আপোনাৰ হ'ব। কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব, যোনটো কথা ছেকশ্যন 10 ছাবছেকশ্যন 2ত উল্লেখ কৰিছে এই নতুন 2024 চনৰ আইনটিত। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা ছেকশ্যন 11ত ৰাখিছে। অৰ্থাৎ এবাৰ নকল কাৰ্য লিপ্ত হৈছে, আপুনি নকল কাৰ্য কৰিছে বুলি যদি প্ৰমাণ হৈ যায়, তাৰ পাছত 2 বছৰ আপুনি কোনো ধৰণৰ নিযুক্তি পৰীক্ষাত বহিব নোৱাৰিব। আৰু পৰীক্ষকৰ ক্ষেত্ৰত অৰ্থাৎ যোনে এক্সামটো ল'ব, তেওঁলোকৰ ক্ষেত্ৰত কুচক্ৰ আৰু নকলৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা, 10 কোটি টকা পৰ্যন্ত জৰিমনা ছেকশ্যন 10 ছাবছেকশ্যন 2ত আছে। আৰু পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকলৰ অসৎ পন্থাৰে আৰ্জিত সা সম্পত্তিৰ বাজেয়াপ্তকৰণ ছেকশ্যন 12ত আছে। অৰ্থাৎ আপুনি অসৎ উপায়েৰে যিখিনি সম্পত্তি আপুনি আহৰণ কৰিব এই কুচক্ৰত জড়িত থাকি, সেই সম্পত্তিখিনি আপোনাৰ বাজেয়াপ্ত কৰা হ'ব, চিজ কৰি দিব গভৰ্ণমেণ্টে। আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰত পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয়, তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব।
লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব ধাৰা 13ত উল্লেখ কৰিছে। অৰ্থাৎ যোনটো সংস্থাই পৰীক্ষা পাতাৰ টেণ্ডাৰটো পায়, যোনে পাতে তেওঁলোকে যদি পৰীক্ষাৰ ক্ষেত্ৰত দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁলোকে সেই পৰীক্ষা পাতাত যিমান টকা গভৰ্ণমেণ্টৰ খৰচ হৈছে গোটেই টকা তেওঁলোকে বহন কৰিব লাগিব, তেওঁলোকে জৰিমনা হিচাপে দিব লাগিব। আৰু এই সংস্থাটো যোনটো সংস্থা তেনেধৰণৰ দোষী সাব্যস্ত হ'ব সেই সংস্থাটোক ব্লেক লিষ্টেড কৰি দিয়া হ'ব, তেওঁলোকক নিষিদ্ধ ঘোষণা কৰা হ'ব। গতিকে 2024 চনৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাৎ ADR এক্সামত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ জ্ঞাতাৰ্থে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জনোৱা হয় যে পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বন নাইবা পৰীক্ষাবিধি উলংঘনৰ বাবে অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 অধীনত 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে। গতিকে সততা অক্ষুণ্ণ ৰাখি আটাইকে নীতি বহিৰ্ভূত কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। গতিকে যিসকলে ADR এক্সাম দিবলৈ গৈ আছে, ছেপ্টেম্বৰ 15 তাৰিখে যি এক্সাম হ'ব, তেওঁলোকলৈ এইটো অসম চৰকাৰৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে আৰু এই আইনখনৰ বিষয়ে অৱগত কৰা হৈছে যাতে তেওঁলোকে অসৎ উপায় পৰীক্ষাত অৱলম্বন নকৰে, আৰু যদি কৰে তেতিয়াহ'লে তেওঁলোকৰ 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে